Hello everyone, আজি আপোনালোকক লৈ যাম পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী মায়ং মৰিগাঁও ডিস্ট্ৰিক্টত অৱস্থিত। ইয়াতে বোট সাফাৰী, জীপ সাফাৰী আমি কি কৰিলো সকলোখিনি দেখুৱাম। বহুত ইনফৰমেশন দিম, ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰথমতে গলো আমি মাইবং ইকো ৰিজৰ্ট। যেহেতু ৰাতিপুৱা গৈছিল, বহুত ভোক লাগি আছিল, সেইটো কাৰণে ভাবিলো এই ৰিজৰ্টখনতে ব্ৰেকফাষ্ট কৰি লওঁ। আপোনালোকে সোমাই গৈ এখন ৰিজৰ্ট পাব। তাত বহুত ৰিজৰ্ট নাই, কিন্তু এখন ৰিজৰ্ট গৈ আপোনালোকে পাব। ইয়াতে আমি ব্ৰেকফাষ্ট কৰিলো, লাঞ্চো কৰিব পাৰি। ইয়াত স্মক পৰ্ক, চিকেন সকলোখিনি পোৱা যায়। আৰু খানাটো একদম ভালে আছিল, বেয়া নাছিল। যদিও আমি ব্ৰেকফাষ্ট কৰিলো, তথাপিতো মই খানা ভালে পালো। প্ৰথমতে গৈ এনেকৈ বহি ললো, আৰু বহিয়ে মই আপোনালোকক এম্বিয়েন্সটো দেখাম। এয়া দেখিছেনে, ইমান ধুনীয়া। প্ৰথমতে মই ভাবিছিলো পদুম ফুল ফুলি আছে ইমান ধুনীয়াকৈ, এক্সাইটেড হৈ গৈছো। তাৰপৰা দেখিলো এয়া পদুম ফুল নহয়। সেইটো কাৰণে আপোনালোকে কমেণ্ট কৰি জনাওক যে অসমীয়াত এই ফুলপাহক কি বুলি কয়। আৰু যি ব্যক্তিয়ে শুদ্ধ উত্তৰ দিব তেওঁক মই মেনশ্যন কৰিম কমেণ্ট বক্সত। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় নিশ্চয় লাইক কৰিব। আৰু এয়া হৈছে ডলফিন ভিউ পইণ্ট। ইয়াতে বোট সাফাৰী, পিকনিক এণ্ড নাইট ষ্টে এট ব্ৰহ্মপুত্ৰ ৰিভাৰ আইলেণ্ড ছানছেট ভিউ। ফোন নম্বৰ দিয়া আছে। বোট সাফাৰী পাৰ পাৰ্চন 2500 টকা ল'ব। আৰু নেক্সট এতিয়া আপোনালোকক দেখুৱাম জীপ সাফাৰীৰ কাৰণে কিমান ল'ব, কেনেকৈ কি কৰিব লাগিব। আচ্ছা, বোট সাফাৰীৰ কাৰণে কিন্তু আপোনালোকে অনলাইন বুকিং কৰিব নালাগে। এইটো হৈছে জীপ সাফাৰী টিকট ঘৰ, জীপ সাফাৰী কাউণ্টাৰ। আৰু ইয়াতে প্ৰথমতে আপোনালোকে কিন্তু অনলাইন বুক কৰিব লাগিব। মই দেখুৱাই আছো, তাত এটা আপোনালোকক QR কোড দিব। সেই QR কোডটোত আপোনালোকে প্ৰথমতে অনলাইন বুক কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা গৈ টিকটটো ল'ব লাগিব। আৰু জীপ সাফাৰী টিকটৰ দাম হৈছে 1800 টকা। এইটো হৈছে QR কোড, আপোনালোকে দেখিছে। ইয়াতে গৈ আপোনালোকে স্কেন কৰি প্ৰথমতে অনলাইন বুক কৰিব লাগিব। আৰু এইকেইখন হৈছে জীপ। মোৰ দেখি উৎপাত লাগি আছিলে আৰু সোমাই গলো। এইটো হৈছে ৰেঞ্জাৰ অফ। তাৰপিছত ইয়াৰ পৰা আপোনালোকে পাৰ্মিশ্যন ল'ব লাগিব। উইদাউট পাৰ্মিশ্যন কিন্তু আপোনালোকে জীপ সাফাৰী কৰিব নোৱাৰে। আৰু এই সকলোখিনি মোৰ লগৰজনীক ক্ৰেডিট দিব লাগিব, তাইৰ কাৰণেই হ'ল। তাৰপিছতে আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলো। আৰু এয়া জীপ সাফাৰী আমাৰ ষ্টাৰ্ট হৈ গ'ল। বহুত এক্সাইটেড আছিলো। সঁচাকৈয়ে জীপ সাফাৰীৰ অনুভৱবিলাক বহুত বেলেগ। আৰু আপোনালোকৰ কেতিয়াবা যদি যোৱা নাই, যাব। আৰু এটা কথা মই আপোনালোকক কৈ থওঁ, ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু নেশ্যনেল পাৰ্কৰ মাজত বহুত ডিফাৰেন্স আছে। আপোনালোকে ভিডিঅ'টো দেখিলে গম পাব। মোৰ আগৰ ভিডিঅ'টোত মই নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক দেখুৱাইছিলো, আৰু এইখন হৈছে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী। দুইটাৰে মাজত আপোনালোকে ডিফাৰেন্সটো নিজেই গম পাব ভিডিঅ'টো চালে। আচলতে ওয়াইল্ড লাইফ সেঞ্চুৰী নেচাৰেল হেবিটেট থাকে। আপোনালোকে ইয়াত দেখিছে গৰু, ছাগলী, হাঁহ, কুকুৰা, এখন গাঁও আপোনালোকক মই দেখুৱাম। কিন্তু মানস নেশ্যনেল পাৰ্কত তেনেকুৱা ধৰণৰ নেচাৰেল কোনো হেবিটেট নাথাকে। আৰু ওয়াইল্ড লাইফ সেঞ্চুৰীৰ যিখিনি হাবি বননি ইমান ডাঠ ঘন নাথাকে। এইখন হৈছে গাঁৱতে, মই যে কৈছিলো গাঁওখনৰ কথা, দেখিছেনে আপোনালোকে। ওয়াইল্ড লাইফ সেঞ্চুৰীৰ ভিতৰত এখন গাঁও, শুনিলে আচৰিত, কিন্তু আপোনালোকে ডিফাৰেন্সটো এতিয়া নিজে গম পাইছে। কিন্তু মানস নেশ্যনেল পাৰ্কৰ যিবিলাক হাবি বননি বহুত ডাঠ আৰু ঘন হয় এইবিলাক। একচুৱেলি পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰীখন মই বহুত আচলতে ডিফাৰেন্সটোৰ কাৰণে চাব গলো। কিতাপে পত্ৰ আমি সকলোৱে পঢ়ো, কিন্তু ডিফাৰেন্সটো গম নাপাওঁ। আৰু এয়া হৈছে হাতী। এই হাতীকেইটা হৈছে ঘৰচীয়া হাতী। অকণমান মই আপোনালোকক জুম কৰি দেখুৱাইছো, এয়া ঘৰচীয়া হাতী। আৰু এই হাতীবিলাকে কোনো ধৰণৰ মানুহক আমনি নিদিয়ে, কষ্ট নিদিয়ে। গাঁৱৰ ৰাইজ তেনেকেই তাত হেবিটেট আছে, তেওঁলোকে থাকে তাত। এই গোটেই কাৰণে ভয় কৰিবলগীয়া একো নাই। আৰু মই যে কৰিছিলো ডিফাৰেন্সটো, এয়া চাওক, এই হাবি বননিখিনি ইমান ঘন নহয়, হেৰেঙা হেৰেং। কিন্তু মানস নেশ্যনেল পাৰ্কৰ মোৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, চাব। তাত কিন্তু গছ গছনিবিলাক বহুত, হাবি বননিবিলাক বহুত ডাঠ। আৰু সঁচাকৈ এটা ভয় লগা এটা অনুভৱ আছিল মানস নেশ্যনেল পাৰ্কত। পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰীত আমি বহুত বেছি জীৱ জন্তু দেখা নাপালো, কাৰণ এটা ছিজনতে বোলে জীৱ জন্তু দেখা পোৱা যায়। এইখন হৈছে এখন ধুনীয়া বিল। বিলখন চাই সঁচাকৈ বহুত ভাল লাগিল। ইয়াত খৰালি হাঁহ আপোনালোকে দেখিছেনে, কমেণ্ট কৰি জনাবচোন। ইয়াত বহুত খৰালি হাঁহ পোৱা যায় বোলে, কিন্তু খৰালি হাঁহ তেওঁলোকে ধৰিব নিদিয়ে। চৰকাৰৰ ফালৰ পৰা খৰালি হাঁহ ধৰাটো একদম মানা। আৰু যদি ধৰে বা কোনোবাই খায়, এইটো পানিছমেণ্ট দিয়ে বোলে। আৰু ইয়াৰ গাঁৱৰ ৰাইজেও বহুত সতৰ্ক, তেওঁলোকেও তেনেকুৱা ধৰণৰ কাম নকৰে। গাঁওখন দেখিলে আপোনালোকে। আৰু মানুহবিলাকৰ লগত আমি দুই এজনৰ লগত কথা পাতিছিলো, তেতিয়া সুধিছিলো, কৈছে যে তেনেকুৱা ধৰণৰ কোনো খৰালি হাঁহ খোৱাৰ ইয়াত চিষ্টেম নাই, কোনেও নাখায় বোলে। আৰু কোনে হাতী চাতি এইবিলাক। নেক্সট আপোনালোকক দেখুৱাইছো এখন হেংগিং ব্ৰিজ। আৰু এইখন হেংগিং ব্ৰিজ যেতিয়া মই দেখি গৈছিলো, তাইক কৈছিলো ঘূৰি আহি সোমাম দেই। এইখন হৈছে হাডুক হেংগিং ব্ৰিজ। অকণমান হিলি আছিল, ইমানো তেনেকুৱা ভয় লগা হেংগিং ব্ৰিজ টাইপ নহয়, কিন্তু ভাল লাগিলে। পৰিৱেশটো বহুত ধুনীয়া আছিল। আৰু সঁচাকৈ ইয়াত চৰাই দুজনীমান উৰি আছিল। মই আপোনালোকৰ ভিডিঅ'টো দেখুৱাম। মোৰ ইমান ভাল লাগিছিল নহয়, সেই দৃশ্যটো মই কেপচাৰ কৰিবৰ কাৰণে বহুত সময় ৱেইট কৰি আছিলো যে চৰাইজনী উৰিব, মই ভিডিঅ' এটা বনাম। এই আপোনালোকক দেখুৱাম এতিয়া।
চাব দে এয়া দেখিলে নে চৰাইজনী উৰিছে আৰু লগালগ মই ভিডিঅ'টো বনাইছো তাৰ কাৰণে অকমান দেৰি মই ৱেইট কৰি আছিলো আৰু সঁচাকৈ বহুত ভাল লাগিছিল এনেকৈ দুখনমান ফটো মাৰিলো আৰু মোৰ যেতিয়া জাৰ্নি কৰো না ফটো দুখনমান নেমাৰিলে ভালেই নালাগে একচুৱেলি ফটো আৰু এইবিলাক ভিডিঅ'বিলাক কেপচাৰ কৰি এটা মেমৰিজ ক্ৰিয়েট কৰি ৰখা হয় আৰু ইয়াতে আহিছিলো আমি বোট সাফাৰী কৰিবৰ কাৰণে কিন্তু যেতিয়া মই দেখিলো ইমান বিশাল ব্ৰহ্মপুত্ৰখনত বোট সাফাৰী কৰিব লাগিব মই তেতিয়া ভাবিলো নালাগে মই ডলফিনো নাচাওঁ বোট সাফাৰীও নকৰো আৰু মোৰ উৎপাতটো লাহেকে কমি গ'ল বোট সাফাৰী নকৰিলো কিন্তু ইয়াতে মন্দিৰ এটা আছিল আৰু বহুত ওপৰলৈ উঠিব লাগে আমি ইমান ওপৰলৈ উঠি নগলো ইয়াতে ফটো দুখনমান মাৰিলো আচ্ছা আপোনালোকে এতিয়া ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব আজিলৈ আহো বাই বাই টেক কেয়াৰ